হে বিষ্ণুমূৰ্তি শ্ৰদ্ধা ভক্তসকল, আজি আপোনালোকৰ আগত মই নামঘোষা ব্যাখ্যা কৰিম, পাঠো কৰিম। গতিকে সকলোকে অৰ্থাৎ ভক্তবৃন্দক মই চৰণত ধৰি সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। ও সিহঁতে যত যত সাধু ভাগৱত, সবাক প্ৰণাম আমি বহি আসনত, আৰ কীৰ্তন কৰিতে চাওঁ ঘোষা শাস্ত্ৰ ভাগ, ঐ অনুয়াক মতি দিয়া ধৰু চৰণত, আকিঞ্চন নিকিঞ্চন মই মূঢ়মতি, তুমি প্ৰভু দয়াময় অগতিৰ গতি, ঐ জানিক জানি হৰি শৰণ তোমাৰ, ও নিৰন্তৰে আমি ভজো চৰণ কমল। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম। হে শ্ৰদ্ধা ভক্তসকল, মই আজি ঘোষা পাঠ কৰিম আৰু এক ব্যাখ্যাও কৰিম। চাব, ঘোষা এখন সৰু শাস্ত্ৰ হ'লেও ই অগ্নিৰ লগত তুলনা কৰিব পাৰি। অগ্নিৰ স্ফুলিংগই যেনে বিশ্বজুৰি দাহন কৰিব পাৰে, আৰু এই সৰু শাস্ত্ৰ দেখাত, কিন্তু এই শাস্ত্ৰৰ তত্ত্ব মৰ্মই সমস্ত বিশ্ব মানৱ সমাজক তাত ঊৰ্ধতো স্বৰ্গত, দেৱলোকত, ব্ৰহ্মলোকত নাইবা এই নেদেখা যদি কিবা লোক আছে, সেই সমস্ততে ইয়াত কি কৰিব পাৰে, জ্যোতিৰ্ময় তত্ত্বটো ই প্ৰকাশ কৰিব পাৰে। এই নামঘোষাৰ এই যিটো অমৃত, এইটো অক্ষৰম পৰম ব্ৰহ্মম জ্যোতিৰ্ময়ম সনাতনম, এই চাৰিটা মহাতত্ত্ব ইয়াতে অন্তৰ্হিত হৈ আছে নাম স্বৰূপে। গতিকে চাব, এই শাস্ত্ৰৰ মূল মৰ্ম যে ক'লে চাৰিটা তত্ত্ব নহয়, সৰ্বহস্ত তত্ত্ব ইয়াত অন্তৰ্হিত হৈ আছে, মানে অনন্ত কোটি ঐশ্বৰ্য ইয়াত সন্নিৱিষ্ট কৰা আছে। আৰু এই মহা ধন, যাক পৰম ধন বুলি কয়, এই পৰম ধনটো আপোনালোকৰ হাতত মাধৱ পুৰুষে অতি সংক্ষেপে মানে হাতত তুলি দিছে। হে শ্ৰোতা ভক্তসকল, মাধৱদেৱক আমি কি কৰিব লাগিব, মানে স্মৰণ যেনে তেনে কৰিব লাগিব। এতিয়া মই ঘোষাভাগ আৰম্ভ কৰিম আৰু ইয়াৰ অৰ্থ যিমান পাৰোঁ ৰমন্থন কৰাৰ কাৰণে চেষ্টা কৰিম। ব্যাসনি গদতি অলুব্ধমতি, শুনিও আনন্দে কৰ্ণপাতি, ও দেও উপদেশ ঊৰ্ধ বাহু চকৰি। অংশ অৱতাৰ মহামতী ব্যাসে কৈছি, আমাক কৈছি, শ্ৰোতাবিলাকক কৈছি, অতি শুদ্ধ, অতি সত্য, অতি শাশ্বত কথা। হে অজ্ঞান আন্ধাৰত দ্ৰৱিত হৈ থকা জীৱবৰ্গ, মই এটা কথা ক'ম, মই হৰিৰ পাৰমাৰ্থ কথা ক'ম, তোমালোকে কৰ্ণপাতি শুনিবা। অৰ্থাৎ স্বয়লিংগ উপস্থাপনা কৰি তোমালোকে শ্ৰৱণ কৰা, আৰু মই ঊৰ্ধবাহু কৰি পেলাই এই কথাখিনি ক'ম। ঊৰ্ধবাহু ক'ত কৰে, যেতিয়া শাশ্বত কথা, সত্য কথাই গোটেই ব্ৰহ্মাণ্ডত মানে বিচৰণ কৰিব পাৰে, সেই বিচৰণ কৰিব পৰা শাশ্বত কথাটো আজি মই তোমালোকৰ ক'ম। ব্যাসে কৈ আছে, কাক? আমাক কৈ আছে, ভক্তগণক কৈ আছে, শ্ৰদ্ধা ভক্তক কৈ আছে। এহি মানে মাত্ৰ ও মহামন্ত্ৰ, সংহাৰ দুৰ্ঘৰ বিষহাৰী,
ও নমো নাৰায়ণ বুলি মুখ ভৰি। আজি আপোনালোকক হে শ্ৰোতা ভক্তা, তোমালোকক মই আজি কি কৰি ব্যাসে কৈছি, মই এটা কথা মন্ত্ৰ শিকাম যে পৃথিৱীত এটাই মন্ত্ৰ আছে, বিশ্বত এটাই মন্ত্ৰ আছে, ব্ৰহ্মাণ্ডত এটাই মন্ত্ৰ আছে। আৰু সেই মন্ত্ৰটো কি? সেই মন্ত্ৰটো উচ্চাৰণ কৰিলে কি হয়? সংসাৰৰ সমস্ত বিষ 64 ৰোগৰ উপশম হয়। শুনিলে চক খাব লাগে, আচৰিত হ'ব লাগে। ব্যাসদেৱে কৈছি যে সংসাৰৰ বিষ হাৰি এটাই মন্ত্ৰ, সেইটো মন্ত্ৰ হৈছে শব্দ ব্ৰহ্ম নাৰায়ণ। নাৰায়ণ শব্দটো আমাৰ হাতত তুলি দিছে কোনি? ব্যাসে। যে নাৰায়ণটো মুখত ৰাখা, আৰু এই নাৰায়ণক স্থিতি কৰা ক'ত? মনত, চিত্তত, হৃদয়ত, আৰু সৰ্বপ্ৰকাৰে আমাৰ কি কৰিব লাগিব? এই জীৱৰ সমস্ত কৰ্মানি আৰু ধৰ্মানিত। এই কথাটো মহা গুৰুত্বপূৰ্ণ, মহা নিগুড়, আৰু এই অমৃতটো আমাৰ হাতত মানে ব্যাসদেৱে দি দিছে ভক্তবৃন্দক। ব্যাসদেৱেও অংশ অৱতাৰ, 24টা অৱতাৰৰ ভিতৰত ব্যাসদেৱ অন্যতম। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, অহুকমুখে আহি ভূমিত ভৈলা বিদিত। এই যে কথাখিনি কৈ আছে ব্যাসদেৱে কৈ থকা কথাটো বৈকুণ্ঠৰ বস্তু, ই পাৰ্থিৱ বস্তু নহয়। ভগৱানৰ কৃপাত মানে কি কৈছে? এই বৈকুণ্ঠৰ এই কল্পতৰু বৃক্ষৰ সুপক্ক ফল ৰূপক কথা, অৰ্থাৎ অমৃত, এই শাশ্বত কথা কোনে দিছে? নাৰায়ণে ব্ৰহ্মাক দিছে, ব্ৰহ্মাই নাৰদক দিছে, নাৰদে ব্যাসক দিছে, আৰু ব্যাসে শুকক দিছে। শুকমুখে আমাৰ পৃথিৱীত পৰিছে। কাৰ আগত কৈছিল? মানে ৰাজা পৰীক্ষিত। এইখিনিতে এটা কথা মন কৰিব, ভগৱত শব্দটো, ভগৱানে হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ড, অৰ্থাৎ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভকতক কৈছে। আৰু বতটো কৈছে কি? পৰমেশ্বৰ পৰমাত্মা, সেই কৃষ্ণৰ কথাটো কৈছে। সেইকাৰণে ভগৱত শব্দটোৰ জন্ম হৈছে। আৰু কৈছে নমো ভগৱতে বাসুদেৱায়। কোনোবাই যদি ভাগৱতক নমস্কাৰ কৰিছে তেতিয়াহ'লে সি বাসুদেৱ কৃষ্ণক পাইছে। অৰ্থাৎ ভগৱানৰ প্ৰাকৃত ৰূপ ভগ, আৰু পাৰমাৰ্থ ৰূপ এইটো হৈছে বট। গতিকে হে শ্ৰদ্ধা ভক্তসকল, ব্যাসৰ মুখৰ কথা, ঈশ্বৰৰ মুখৰ কথায়ে হ'ল বেদ, আৰু এইটো হ'ল মানে তাৰ দৰ্শনটো হৈছে হিন্দুৰ ধৰ্মৰ উচ্চ দৰ্শন বা এইটো বাদ কথা। গতিকে ইয়াক আমি মানিব লাগিব। ইয়াতে আমি সন্দেহ সংশয় কৰিব নালাগে। ভাগৱতত কৈছিল চল জল বিদান্ত চাৰিয়া তৰ্কবাদ চিত্তৰ মধ্যত ব্ৰহ্মৰ প্ৰসাদ। ব্যাসদেৱে, মহামতী ব্যাসদেৱে যিটো কথা আমাক কৈছে এইটো বৈকুণ্ঠৰ অমৃত বুলি কৈছে। আৰু ইয়াকে আমি দ্বিধাহীনভাৱে, অকপটভাৱে, অব্যভিচাৰভাৱে, অন্তৰংগভাৱে কি কৰিব লাগে? মানিব লাগিব। সকলো নিগম তাৰ ফল কৃষ্ণ কৃষ্ণ। এই যে ভাগৱত বুলি কৈ আছোঁ, এই ভাগৱত মানে নাম। নাম মানে কি? ভগৱানৰ জন্ম, কৰ্ম, গুণ, লীলা, চৰিত্ৰ, কাৰ্য, কাৰণ, কৰ্মানি, ধৰ্মানি, এই সমস্ত য'ত বৈকুণ্ঠৰ সেই তত্ত্বজ্ঞানটো অন্তৰ্হিত হৈ আছে। গতিকে সেইটো ব্যাখ্যা কৰিব এতিয়া চাওক। সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, ওৰ হুকমুখে আহি ভূমিত ভৈলা বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন, পৰমহন্তহে প্ৰিয় ফলয়মৃত। যিজনে বুদ্ধিয়ক, বুদ্ধিমন্ত, অৰ্থাৎ ভগৱানৰ নামটো তেওঁৰ চিত্তত, ভাৱনাটো সদা সৰ্বদা ৰাখিব পাৰে,
সেইজন কৈছে কি যে ৰসামৃত যিয়ে পান কৰে সেইজনে চতুৰ বুলি কৈছে। তেওঁৰ চৰণত মন দিব লাগে। ব্যাসদেৱে কৈছে পৰমহন্তকে পৰমানন্দে চিদানন্দে সদানন্দে ধ্ৰুৱানন্দে দ্বিধাবোধ নোহোৱাকৈ আৰু সেই অমৃত খাওক। অৰ্থাৎ হৰিৰ নাম প্ৰেমানন্দে আমাক ল'ব কৈছে। আৰু এই হৰিৰ নামে হৈছে কি যিমান নিগম শাস্ত্ৰ আছে বেদ বেদান্তকে আদি কৰি গীতা ভাগৱতকে আদি কৰি বেছি যিমানেই পুৰাণ নাথাকক কিয় তাৰ ফল খিচি ভাগৱত স্বৰূপে হৰিৰ নাম। আৰু এই হৰিৰ নাম আমি মানে অন্তৰৰ পৰা শুদ্ধভাৱে মুখ ভৰি 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 উচ্চাৰণ কৰিব লাগে, গাব লাগে। এইটো হৈছে কি হৰিৰ নাম লোৱাৰ যিটো পদ্ধতি, সেই পদ্ধতি দি ব্যাসদেৱ ঈশ্বৰে নিজ হাতে আপোনাৰ কাণৰ আগত কৈ আছে। হৰি কহততে স্মৰা প্ৰজা, হে অনন্ত কৌটিৰ স্ৰজনাসকল ভক্তবৃন্দ, সমস্ত ধৰ্মৰে ইহে ৰাজা। হৰিক স্মৰণ কৰা, কৃষ্ণক স্মৰণ কৰা একান্ত মনে একোতে অন্ত হৈ অব্যভিচাৰভাৱে আৰু ধৰ্মৰ মাজত হৰিৰ নামে কৃষ্ণৰ নামে হ'ল ৰাজা। হৰি সুমৰণে হি জয়ী পুণ্য কিংকৰ। হৰিক যদি স্মৰণ কৰা যায়, হৰিৰ নাম যদি উচ্চাৰণ কৰা যায়, তেতিয়াহ'লে সকলো পুণ্যৰ ফলটো তেওঁ প্ৰাপ্তি কৰে। এই কথাটো নিশ্চলভাৱে নিশ্চিতভাৱে ভগৱানৰ অংশ অৱতাৰ ব্যাসদেৱে ভক্তবৃন্দৰ আগত কৈ আছে। নাপাহৰিবা কদাচিত শুনা কথা ইটো বিপৰীত। আগমৰ বিপৰীতে এইটো নিগম, গতিকে এই কথাটো পাহৰি নাযাবা। জন্মৰে পৰা আমি যিখিনি সংসাৰত আত্মবন্ধু মিত্ৰবন্ধুত সাক্ষাৎ হৈছোঁ, কথা বতৰা পাইছোঁ, সংগ লৈছোঁ, সেইবিলাকত এই কথা নাথাকে। এইটো হৈছে কি মানে বৈকুণ্ঠৰ কথা। গতিকে বৈকুণ্ঠৰ কথাটো পৃথিৱীলৈকে নামিহে আহিছে, কিন্তু ইয়াতেতো জন্ম হোৱা নাই। গতিকে এইটোতো স্থল নহয়। গতিকে এই কথাও মনত কৰি দিছে যে কথা তুমি কোনোদিন পাহৰি নাযাবা মই কোৱা কথাখিনি। আৰু এই কথাটো বিপৰীত কথা, অৰ্থাৎ আগমৰ বিপৰীতে নিগমী আৰু অশাশ্বতৰ বিপৰীতে শাশ্বত কথা। ই নিৰ্গুণ, অৰ্থাৎ গুণৰ বিপৰীতে নিৰ্গুণৰ কথা। আৰু এইটো হ'ল কি ইয়াত কোনো ৰঞ্জন নাই, চেক নাই, ই নিৰঞ্জন কথা। গতিকে সেই শ্ৰোতা ভক্তসকল কায় বাক্য মনে কি কৰিব লাগিব যে আমি হৰিৰ কথা শুনিব লাগে। এই প্ৰাৰ্থনাৰ মাধ্যমেদি ব্যাসৰ মাধ্যমেদি আমাক কথাটো আমাক বুজাই আছে, নিৰন্তৰে বুজাই আছে। শুনিও পাৰ্বতী তুমি আৱে, ৰাম 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 বলা যে। হে পাৰ্বতী, যেতিয়া তুমি ৰাম 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 কৰা, তোমাৰ বদন কি হয় জানে? জ্যোতিৰ্ময়ম তত্ত্বত প্ৰকাশিত হয়। লক্ষ্মীও যেন তোমাৰ ওচৰত হাৰ মানি যায়। গতিকে হে পাৰ্বতী, মহাদেৱে কৈছে, শিৱই কৈছে, পাৰ্বতীক কৈছে। গতিকে ৰাম নামৰ তত্ত্বটো এনেকৈ আচৰিত ধৰণৰ অপ্ৰকাশ্য অথচ নিগুড় আৰু কিন্তু স্বাদত অমৃতময়। এই কথাটো পাৰ্বতীক শুনাইছে কোনে? শিৱে শুনাইছে। ৰাম 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 অ বুলি ৰামতে ৰমহু সৰ্বক্ষণ। ৰাম ৰাম ৰাম, ৰাম শব্দটো ৰৈছে কি ৰমতে ৰময়া চাৰ্দং তেন ৰমং বিদুৰ্ভা। অদন্ত কোটি ব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্ত ভিতৰে বাহিৰে নিৰন্তৰে ৰমণ কৰি আছে। আমিও সেই প্ৰভু ভগৱন্তৰ মাজতে আছোঁ। ই নেদেখা কথা হ'লেও এইটো ৰহস্যবাদৰ কথা, ইয়াক মানিব লাগিব। গতিকে ৰাম শব্দটো কি প্ৰভু ভগৱন্তৰ ৰমণ অৰ্থ ব্যক্ত কৰিছে। আৰু সেই ৰমণটো যেন আমাৰে শৰীৰত আছে। অ জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। এই ৰাম নামেই সহস্ৰ নামৰ সমান বুলি কৈছে। আৰু ৰাম নামে চিত্ত প্ৰশান্ত কৰে। অশান্ত যিবিলাক চিত্ত আছে, সেই অশান্ত চিত্তক প্ৰশান্ত কৰে কোনে?
ৰাম নামে আকৌ এবাৰ মাতি দিছোঁ। ৰাম 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 বুলি অ ৰামতে ৰমহো সৰ্বক্ষণে অ ৰাম নাম জানা সহস্ৰ নামৰ তুল্য বেদা গময়াদি কৰি যত। বেদত বহুত শাখা আছে, বহুত পদ্ধতি আছে, বহুত প্ৰণালী আছে। গতিকে তেওঁলোকে আমাক দিহা দিছিল কি ঈশ্বৰ প্ৰাপ্তিৰে দিহা দিয়ে। বিস্তৰ শাস্ত্ৰত নাহি কাজ, সেইবিলাক শাস্ত্ৰৰ মাধ্যমেদি কলিৰ যুগত যাব মানা কৰিছে। কিয়? সেইবিলাক দুষ্কৰ আৰু কি অখাদ্য হ'ব পাৰে। অ বিস্তৰ তীৰ্থক নাহি কিছু প্ৰয়োজন, তীৰ্থ ব্ৰততো কোনোদিন মানে সিদ্ধ হ'ব নালাগে। অৰ্থাৎ তীৰ্থ ব্ৰততো মানে দুষ্কৰ কাৰ্য বহুত আছে। গতিকে সহজলভ্য হৈছে হৰিৰ নাম। হে শ্ৰোতা ভক্তসকল, ব্যাসদেৱে আপোনালোকক কি কৈ আছে? যে হৰিৰ নাম লওক আৰু সত্য ত্ৰেতা দাপৰৰ যিবিলাক কৰ্মাণী আছিল হৰি উপাসনাৰ, সেইবিলাক কিছু সময়ৰ কাৰণে থৈ দিয়ক আৰু কলিৰ যুগত যিটো প্ৰজা আছে, কলিৰ যুগৰ যিখিনি জীৱাত্মা আছে, সেই সমস্তই হৰিত আশ্ৰয় লওক বুলি কৈছে। সংসাৰ তৰিতে খোজা যে আপুনি মক্ষৰ হেতুতে বে অ গোবিন্দ গোবিন্দ বেকত বলা বচন। একদম সহজভাৱে কৈছে। কি বুলি কৈছে? গোবিন্দ গোবিন্দ শব্দ ব্যক্ত কৰিব কৈছে। সংসাৰ বোলে তৰণৰ এইটো উপায় বুলি কৈছে। আৰু সংসাৰ তৰণ হৈ মানুহে নিৰ্গুণ ভক্তি দি, সপ্ৰেম ভক্তি দি, অৰ্থাৎ পৰম জ্ঞানৰ মাধ্যমেদি কৰ্মসাংগ কৰি মুক্তিক লগি যাই থাকিব পাৰে। যদিও মুক্তিটো প্ৰাসংগিক, কাৰ ভক্তিৰ প্ৰাসংগিক, তথাপিতো ইয়াত ভক্তিৰ কথাটো মুক্তিৰ লগত যেনে তেনেই আহিব। এই জীৱৰ মুক্তি। গতিকে হে শ্ৰোতা ভক্তসকল, ব্যাসদেৱে যি কথা কৈছে আপোনালোকে কৰ্ণহৰি শুনক। মাধৱে বলন্ত ও ধনঞ্জয়ী মহাদুৰাচাৰ আতিশয়ী আন দেৱতে যি মোক হে মাত্ৰ ভজ। কৃষ্ণই সখী অৰ্জুনক কৈ আছে। কৃষ্ণ তেওঁ পৰমাত্মা আৰু অৰ্জুন জীৱাত্মা। এই জীৱাত্মা এই পৰমাত্মাৰ লগত কিমে কথা কৈছে? অৰ্জুনক কৈছে প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে মহা দুৰাচাৰো বেভিচাৰো কি হয় মানে উদ্ধাৰ হয়। কিংকে হয়? যে অন্য দেৱতাক মন নকৰি, আশ্ৰয় নকৰি যদি কৃষ্ণৰ চৰণতে একমাত্ৰ শৰণ লয়, অৰ্থাৎ সেই শৰণে যেন একান্ত হয়, একোতে অন্ত, আৰু সেই একান্ত যিটো ভাৱ ল'ব, কৰ্মানি ধৰ্মানি কৰিব, উদ্ধাৰ হৈ যাব। কোনে কৈছে? অৰ্জুনক কৃষ্ণই কথাটো কৈ আছে। তাতেহে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে, যিহেতু সাম্যকে কৰিলে মোক নিশ্চয়। তেওঁৱে পৰম সাধু, তেওঁৱে একান্ত ভকত বৈষ্ণৱ, তেওঁৱে প্ৰপন্ন মোৰ শিষ্য। যে এই কথাটো যদি সৰ্বক্ষণে মানে যিজনে পালন কৰে, সেই পালন কৰাজনে মোক নিশ্চয় পাব বুলি কৈছে। আৰু মই তেওঁৰ প্ৰতি সন্তুষ্ট হ'ম, তেওঁক মই কোনোদিন নেৰোঁ আৰু মোকো তেওঁ এৰিব নোৱাৰে। এইটো হ'ল বিদ্যা মায়াৰ স্তৱ। মায়া দুপ্ৰকাৰ, এটা অবিদ্যা আৰু এটা হ'ল বিদ্যা। যদি বিদ্যা মায়াত থাকে তেতিয়া হৰিয়ে কেৱল, তাত বাদে আৰু কোনো নাই বুলি কৈছে। ভক্তৰ মহিমা বিপৰীত, শাশ্বত কথাবিলাক থাকে কাৰ লগত? ভক্তিৰ লগত। আৰু সেইকাৰণে কৈছে ভক্তি আৰু ভগৱন্ত একে বস্তু।
য'ত ভগৱন্ত আছে তাতে ভক্তি আছে, য'ত ভক্তি আছে তাতে ভগৱন্ত আছে। ঘোষাত কৈছে আমাৰ মাধৱ পুৰুষে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মামত মাধৱৰ কৃপাতহে মিলয়, কৃষ্ণৰ কৃপাত তৰয় সংসাৰ ভয়। এই মানে গীতাৰ নিৰ্ণয়। গীতা শাস্ত্ৰত এই কথাটো কৈছে, ভক্তি আৰু ভগৱন্ত, ভগৱন্তৰ ভক্তি, আৰু আনপিনে ভক্ত আৰু ভগৱন্ত, ভগৱন্ত আৰু ভক্তৰ ইয়াৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। আৰু কি বুলি কৈছে? ভক্তিৰ মহিমা বিপৰীত, অধৰ্মতে জীয়া ধৰ্মচিত্ত, হৈ শীঘ্ৰে মোক ভজিয়া জানা কুন্তি সূত। অধৰ্ম বিনাশ হয় আৰু ধৰ্ম স্থিত হয়। গতিকে যিয়ে মোক ভজনা কৰে, হে কুন্তিসূত মোৰ সখী অৰ্জুন, তুমি এই কথাটো দৃঢ়ভাৱে বুজি ল'বা। আকৌ যি তোৰ তৰ্কী নামানই, তথা গয়া বায়া বাদ্যবৈ, বাহু মেলি কৰাই অংগীকাৰ অদভূ। যিয়ে ইয়াক নামানব, তৰ্ক কৰিব, বিতৰ্ক কৰিব, অৱজ্ঞা কৰিব, সেইবিলাক তুমি কি কুতৰ্কী, গতিকে তেওঁলোকক পৰিত্যাগ কৰা। মোৰ ঈশ্বৰ পৰম দুৰাচাৰ ভক্তই নহে নষ্ট। কিবা কাৰণে দুৰাচাৰ বেভিচাৰ ভক্তই, অৰ্থাৎ অধম ভক্তই, তমখুনি ভক্তয়ো যদি কিবা কাৰণে মোক কিবা পৰিস্থিতিত মোৰ নামটো লয়, সি অক্ষয়, তাৰ ক্ষয় নাই। সেই ভক্তয়ো সময়ত গৈ কি হ'ব, মানে মোৰ ভক্ত হ'ব, অৰ্থাৎ মোৰ চৰণত আহি যাব পাৰিব। গতিকে সেই কৃতাৰ্থ হ'ব তেতিয়া তেওঁ। এই কথাটো মই তোমাক ক'লোঁ। তোমাৰ প্ৰগল্ভ পঢ়ি শুনি, সমস্ত কুতৰ্ক পৰিহৰি। গতিকে ক্ৰমভাৱে ভগৱানৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণ শাস্ত্ৰ গুৰুৰ ওচৰত গৈ, গতিকে ইয়াৰ যদি তত্ত্বটো কোনোবাই পায় বা পাব লাগিব, আৰু গুৰুত্ব সহকাৰে যদি ভগৱানৰ ওচৰত আশ্ৰয় লয়, সেইজন জীৱকে, সেই জীৱাত্মাকে কা কৰিব, ঈশ্বৰ কৃষ্ণই তেওঁক মানে পৰিত্ৰাণ কৰিব। আমাৰ নিৰ্মল্য ভকতিত, মোৰ নিৰ্গুণ ভক্তিত, মোৰ অকপট ভক্তিত, দুৰাচাৰতৰে কোনো চিত্ৰ। দুৰাচাৰবিলাকেও তৰি যায়, মানে বেভিচাৰবিলাকেও তৰি যায়। সেই বেভিচাৰ ভক্তিটো কি হয়, শুদ্ধ বুদ্ধ নিত্য নিৰ্মল নিৰ্গুণ হয়। আমাক ভজিয়া চাণ্ডাল তৰে সংসাৰ, অধম চাণ্ডাল তমগুণীও মোক ভজনা কৰি পুৰুষোত্তম লাভ কৰে। স্ত্ৰী ক্ষুদ্ৰ বৈশ্য হৈ আদি যত, স্ত্ৰী ক্ষুদ্ৰ বৈশ্য, অৰ্থাৎ তমগুণত যিমানখিনি আছে, বিষয়ত মাত্ৰ সদাৰত, মোক ভজি সুখে সি হ'ব হৈ উদ্ধাৰ। অধম তমগুণীও পুৰুষোত্তম লাভ কৰিব পাৰে, ধৰ্ম সিদ্ধি হ'ব পাৰে, আৰু ভগৱানৰ লগত বৈকুণ্ঠত বাস হ'ব পাৰে, যদিহে আজি ব্যাসে কোৱা কথাটো, ব্যাসে কোৱা হৰিৰ নামৰ মহিমাটো কোনোবাই অন্তৰ্হিত কৰিব পাৰে। ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু, মোক ভজি তৰি বেক পুনু, আতয় দবুত নাহিকে কোনো সংশয়। যিবিলাক ৰজগুণত থাকে, সত্যগুণত থাকে, সত্যগুণে ব্ৰাহ্মণ ক্ষত্ৰিয় ৰজগুণ বৈশ্য উদ্ৰ তমগুণ জানিব অৰ্জুন। গতিকে ৰজগুণত যদি সত্যগুণতো কোনোবা অধিষ্ঠিত হৈ থাকে, গুণাধিষ্ঠ হয়, সেই লোকো যদি হৰিক ভজনা কৰে, তেতিয়াহ'লে কি হ'ব, মানে তেওঁ বৈকুণ্ঠ পায়, যিবোৰ মুক্তি পায়, আৰু তেওঁ কি হয়, পুণ্য আত্মাত পৰিণত হয়। মতে মাত্ৰ সদা দিয়া মন, মৰ ভক্ত হোৱা সৰ্বক্ষণ, মতে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। মোত বাদে অন্য কথা কৈ চিন্তি নকৰবা, সমস্ত মোৰ নামত কি কৰা, কৰ্মানি ধৰ্মাবিলাক কৰি যোৱা, আৰু মোকে নমস্কাৰ কৰি কি হ'ব, কহিলোঁ তোমাৰ তত্ত্ববাণী। হে শ্ৰদ্ধা ভক্তসকল, এই উত্তম কথাটো নিজ মুখে কৃষ্ণই অৰ্জুনক কৈ আছে, আৰু কৈছে যে
প্ৰিয়তম সুহৃদ আত্মাৰ লগত যদি জীৱৰ সখীত্ব আনিব লাগে, তেতিয়াহ'লে এই ব্যাসৰ এই কথাটো, কৃষ্ণৰ এই কথাটো আমি শুনিব লাগিব। পদটো আকৌ এবাৰ শুনক। মোকে মাত্ৰ মাত্ৰ অ পূজা মাত্ৰ, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ, ভগৱন্ত নিগ অদতি, শনিও অৰ্জুন মহামতী, অ তোহাত কহিলোঁ পৰমই তোৰ হৈছ। কৃষ্ণ অৰ্জুনক কৈছে শেষত যে মহামতী অৰ্জুন মোৰ সখী, সখী মানে সমান, তোমাক মই কৃপা কৰি দয়া কৰি অনুগ্ৰহ কৰি সমস্ত কথা কৈছোঁ, তথাপিতো তুমি ইয়াৰ যজ্ঞৰ পাত্ৰ, তুমি মহাভাগৱত, তুমি মোৰ সখী, গতিকে তোমাৰ এইখিনি কথা কৈছোঁ, মই প্ৰকাশ্য কৈছোঁ, তুমি দ্বিধা নকৰিবা, তুমি দ্বিধা নকৰিবা, তুমি অন্তৰংগভাৱে ইয়াক সুদৃঢ় বিশ্বাসে লোৱা, আৰু ল'লে শত সহস্ৰ যিমান বিভূতি আছে সেই সমস্ত বিভূতিয়ে তোমাক চকু মেলি চাব, আৰু তুমি নৰোত্তম হৈ থাকিবা, আৰু সদায় তুমি মোৰ, মই তোমাৰ, সদায় ভক্তই ভগৱানৰ, ভগৱানে ভক্তৰ, এই মহাতত্বটো ব্যক্ত কৰি কথাখিনি কৈ আছে। এয়ে হৈছে অপূৰ্ব ৰচনা। এই ৰচনা মাধৱদেৱ পুৰুষৰ। অসম ভূমিত ইমান সুন্দৰ কথা বিশ্ববাসীত আৰু ক'তো নাই, কোনো দৰ্শনেৰে এনেকুৱা কথা নাই। এই মহাপণ্ডিতজনৰ, মহাগুৰুজনৰ এই অমৃতবাণী প্ৰতিজন শ্ৰোতাই ল'ব লাগে, প্ৰতিজন জীৱাত্মাই ইয়াক পান কৰিব লাগে, ভুকুটি কৰিব লাগে, আৰু ভুকুটিৰ মাধ্যমেদি মুকুতি পাব। জীৱন চিদানন্দ সদানন্দ ধ্ৰুৱানন্দ সচ্চিদানন্দ স্বৰূপানন্দ পূৰ্ণানন্দত পৰিণত হ'ব। হে শ্ৰোতা ভক্তসকল, সকলোকে প্ৰণিবাদ কৰি সকলোৰে চৰণত ধৰি মই সেৱা জনাইছোঁ। আজিৰ এই অনুষ্ঠানটো মই এইখিনিতে শেষ কৰিলোঁ। আগন্তুক পৰৱৰ্তী অৱস্থানত মই ঘোষা গাম, মই ঘোষা ব্যাখ্যা কৰিম। গতিকে মোৰ এই অন্তৰীক্ষ চেনেলত ৰসামৃত অনুষ্ঠানত ই আহি থাকিব। সকলোকে অনুৰোধ কৰিছোঁ যে সকলোৰে, অৰ্থাৎ ভক্তৰ দৰ্শন পৰশন যেন মই পাওঁ, আৰু যদি পাওঁ আৰু পামো, মোৰ সুদৃঢ় বিশ্বাস আছে, তেতিয়াহ'লে মই কৃতাৰ্থ হ'ম। হে ভক্তগণ, আপোনালোকক কৌটি কৌটি কৌটিবাৰ নমস্কাৰ। কৃষ্ণ 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 হৰি।